নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেট চেনেলটোলৈ আজি আমি ডিসকাস কৰিম জিওগ্ৰাফি ইম্পৰ্টেন্ট কেইটামান এমসিকিউ আৰু টপিকটো হৈছে ৰিভাৰ সিস্টেম ইয়াৰে আমি প্ৰশ্ন উত্তৰ আহিত ডিসকাস কৰিম যদি আপোনালোকক ৰিভাৰ সিস্টেমৰ ওপৰত ডিটেইলছ যদি পইণ্ট কিছুমান লাগে তেতিয়াহলে আপোনালোকে তলত কমেন্ট বক্সত ইয়েস বুলি লিখিব মই ৰিভাৰ সিস্টেমৰ ওপৰত থিওৰি ওয়াইজ বা ইম্পৰ্টেন্ট পইণ্টখিনি ডিসকাস কৰিম ফাৰ্স্ট কোৱেশ্চন নিম্নলিখিত কোনখন দেশৰ মাজেৰে পদ্ম নদী বৈ যায় থ্ৰু হুইচ অফ দ্য ফলোইং কান্ট্ৰিজ দ্য পদ্ম ৰিভাৰ ফ্লোজ যিমানকেইটা অপশ্যন দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি বাংলাদেশ বাংলাদেশৰ মাজেৰে পদ্ম নদী বৈ যায় ব্ৰহ্মপুত্ৰ নদী তিব্বতত কি বুলি জনা যায় দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ নন ইন তিব্বেট এজ যিমানকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত অপশ্যন ডিটো কাৰেক্ট হ'ব চাংপো হিচাপে তিব্বতত জনা যায় ইয়াতে মই নামকেইটা ইনক্লুড কৰি দিছোঁ ভাৰতত ব্ৰহ্মপুত্ৰ তিব্বেতত চাংপো আৰু চাইনাত ইয়ালুং জংপো আৰু বাংলাদেশত যমুনা হিচাপে জনা যায় এই কুৱেশ্যনটো খুব আহি থাকে বাংলাদেশত ব্ৰহ্মপুত্ৰ কি হিচাপে জনা যায় বুলি পৰীক্ষাসমূহত আহি থকা দেখা যায় গতিকে মনত ৰাখিব ব্ৰহ্মপুত্ৰ যিটো নদী হয় সেইটো তিব্বেতত চাংপো হিচাপে জনা যায় চাইনাত ইয়ালুং জংপো আৰু বাংলাদেশত যমুনা হিচাপে জনা যায় হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল নদী কোনটো হয় সেইটো সুধিছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনটো হয় ইয়াৰে ভিতৰত অপশ্যন বি টো কাৰেক্ট হ'ব গংগা ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল নদী হৈছে গংগা ইয়াতে মই এডিশনাল পইণ্ট কেইটামান ইনক্লুড কৰি দিছোঁ ভাৰতৰ আটাইতকৈ দীঘল নদী হৈছে গংগা যাৰ দৈৰ্ঘ্য কিমান হয় 2525 কিলোমিটাৰ 2525 কিলোমিটাৰ এই ভাৰতৰ 5খন ৰাজ্যৰ মাজেৰে বৈ গৈছে উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ ঝাৰখণ্ড ৱেষ্ট বেংগল এইকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব কেতিয়াবা এনেকৈও দিব পাৰে যে গংগা নদী নিম্নলিখিত কোনখন ৰাজ্যৰে বৈ যোৱা নাই এনেকৈ কুৱেশ্যন দি দিব পাৰে নেক্সট অলকানন্দা নদীৰ উৎপত্তিস্থল হৈছে From where does Alaknanda river originates? কোনটো ঠাইৰ পৰা উৎপত্তি হয় সেইটো সুধিছে যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত আপোনাৰ কোনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ শান্তপাত হিমানীৰ পৰা অলকানন্দা নদীটো উৎপত্তি হয় নেক্সট গংগা নদীৰ আটাইতকৈ ডাঙৰ উপনদী হৈছে Which is the largest tributary of river Ganga? গংগা নদীৰ আটাইতকৈ ডাঙৰ উপনদী কোনটো হয় যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত বি অপশ্যনটো কাৰেক্ট হ'ব যমুনা ৰিভাৰ নেক্সট ইন বাংলাদেশ ৰিভাৰ গংগা ইজ নন এজ বাংলাদেশত গংগা নদী কি নামেৰে জনা যায় বাংলাদেশত গংগা নদী কি নামেৰে জনা যায় যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি পদ্মা বাংলাদেশত গংগা নদীটো পদ্মা হিচাপে জনা যায় নেক্সট ভাৰতৰ দ্বিতীয়তম ডাঙৰ নদী কি হুইচ ইজ দ্য সেকেন্ড লাৰ্জেষ্ট ৰিভাৰ ইন ইণ্ডিয়া হুইচ ইজ দ্য সেকেন্ড লাৰ্জেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ভাৰতৰ দ্বিতীয়তম ডাঙৰ নদী কোনটো হয় যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত গোদাবৰীটো কাৰেক্ট হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ গোদাবৰী হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ মানে সেকেন্ড দ্বিতীয়তম ডাঙৰ নদী হয় যদি প্ৰথমটো খুদে তেতিয়া আপোনাৰ কি হ'ব যেটো লংগেষ্ট হয় দ্যাট ইজ গংগা হ'ব প্ৰথমত গংগা আহিব আৰু সেকেন্ডত কি আহিব আপোনাৰ গোদাবৰী আহিব গোদাবৰী ইজ দ্য সেকেন্ড লাৰ্জেষ্ট ৰিভাৰ ইন ইণ্ডিয়া নেক্সট সিন্ধু জলচুক্তি ভাৰত আৰু কোনখন দেশৰ মাজত হৈছিল ইণ্ডাছ ৱাটাৰ ট্ৰিটি ইজ বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি এটা চাব সিন্ধু নদী ক'ত আছে সেইটো মন কৰিব সিন্ধু নদী ভাৰততো আছে অকণমান ভাৰতত পৰে কিন্তু মেজৰিটিখিনি আপোনাৰ বাংলাদেশত পাকিস্তানত পৰে মেজৰিটিখিনি ক'ত পৰে পাকিস্তানত পৰে অৰ্থাৎ পাকিস্তান আৰু ভাৰতৰ মাজত চুক্তি হৈছিলে অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ অপশ্যন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ আৰু যদি সুধে যে ইণ্ডাছ ট্ৰিটি ৱাটাৰ বা সিন্ধু জলচুক্তি কিমান চনত হৈছিলে সেইটো মনত ৰাখিব 1960 চনত হৈছিলে 1960 হৈছিলে আৰু এই যেটো চুক্তি হয় এই চুক্তি অনুসৰি তিনিটা নদী বা তিনিখন নদী ভাগ কৰা হৈছে মানে পাকিস্তানৰ আন্ডাৰত তিনিটা নদী আৰু ভাৰতৰ আন্ডাৰত বা ভাৰতৰ মেনেজমেন্টৰ আন্ডাৰত তিনিটা নদী দিয়া হৈছে এটা চাব ইষ্টাৰ্ণ ভাগৰ
3 ইষ্টাৰ্ণ ৰিভাৰ্ছ ব্যাস ৰবি এণ্ড সুটলেছ এই তিনিটা নদী ভাৰতৰ মেনেজমেণ্টৰ আণ্ডাৰত থাকে আৰু ৱেষ্টাৰ্ণ ছাইডৰ ইণ্ডাছ চেনাব আৰু ঝেলাম ইণ্ডাছ চেনাব আৰু ঝেলাম এই তিনিখন নদী পাকিস্তানক দিয়া হৈছে গতিকে এইকেইটা পইণ্ট মনত ৰাখিব খুব ইম্পৰ্টেণ্ট হয় নেক্সট দ্য পইণ্ট অফ অৰিজিন অফ ইণ্ডাছ ৰিভাৰ ইজ সিন্ধু নদীৰ উৎপত্তি বিন্দু হৈছে সিন্ধু নদীৰ উৎপত্তি বিন্দু কোনটো হয় সেইটো সুধিছে অপশ্যনত দিছে হিন্দুকুশ মাউণ্টেইন হিমালয়ান ৰেঞ্জ কাৰাকৰাম ৰেঞ্জ মাউণ্ট কৈলাশ ইয়াৰে ভিতৰত আপোনাৰ কোনটো শুদ্ধ উত্তৰ হ'ব শুদ্ধ উত্তৰটো হৈছে মাউণ্ট কৈলাশ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন ডিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ তো ইয়াতে মই ইনক্লুড কৰি দিছোঁ কেতিয়াবা অপশ্যন আমাক মাউণ্ট কৈলাশ নিদিবও পাৰে বেলেগো দিব পাৰে চ' সেইটো কাৰণে যেটো উৎপত্তিস্থল হয় সিন্ধু নদীৰ সেইটো মই ইয়াতে পইণ্টকেইটা ইনক্লুড কৰি দিছোঁ দ্য ইণ্ডাছ ৰিভাৰ অৰিজিনেটছ ফ্ৰম চাউথ ৱেষ্টাৰ্ণ টিবেট কেতিয়াবা টিবেট বুলিও দিব পাৰে হয়নে নহয় ডাইৰেক্টলি টিবেট বুলিও দিব পাৰে বখাৰচু গ্লেচিয়াৰ গ্লেচিয়াৰটো যদি সোধে তেতিয়া বখাৰচু গ্লেচিয়াৰ আমি দিম আৰু কেতিয়াবা মানসৰোবৰো দিব পাৰে আৰু কেতিয়াবা কৈলাশ ৰেঞ্জ বুলিও দিব পাৰে বা মাউণ্ট কৈলাশ বুলিও দিব পাৰে যেনেকৈ আমাৰ এই কুৱেশ্যনটোত মাউণ্ট কৈলাশ দিয়া আছে চ' গতিকে আমি অপশ্যন ডিটো কাৰেক্ট দিম বখাৰচু গ্লেচিয়াৰ যদি থাকে বখাৰচু গ্লেচিয়াৰ হ'ব মানসৰোবৰো আমি দিব পাৰোঁ গতিকে এইকেইটা পইণ্ট মনত ৰাখিব নেক্সট হুৱেৰ ডাজ দ্য ব্যাস ৰিভাৰ অৰিজিনেটছ ব্যাস নদী কোনটো ঠাইৰ পৰা উৎপত্তি হয় সেইটো সুধিছে যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰে ভিতৰত আপোনাৰ অপশ্যন এটো কাৰেক্ট হ'ব ৰহটাং পাছ ব্যাস নদী ৰহটাং পাছৰ পৰা উৎপত্তি হয় তো ইয়াতো মই অপশ্যন ইয়াতো মই এটা এডিশ্যনেল পইণ্ট ইনক্লুড কৰি দিছোঁ ব্যাস ৰিভাৰ অৰিজিনেটছ ফ্ৰম ব্যাসকুণ্ড কেতিয়াবা ব্যাসকুণ্ড বুলিও দিব পাৰে কেতিয়াবা ৰহটাং পাছ বুলি দিব পাৰে কেতিয়াবা হিমাচল প্ৰদেশ নামটোও দিয়া থাকিব পাৰে গতিকে এইকেইটা পইণ্ট মনত ৰাখিব গতিকে বেছিভাগৰ এইটো কনফিউজ হৈ থাকে কিছুমানে কি কয় হিমাচল প্ৰদেশ বুলি ক'ৰবাত পাব কিছুমানে ব্যাসকুণ্ড বুলি পাব কিছুমানে আকৌ ৰহটাং পাছ বুলি পাব গোটেইকেইটা কি হয় আমাৰ চেম প্লেচেই হয় যদি আপোনাৰ ষ্টেট সোধে তেতিয়া হিমাচল প্ৰদেশ দি দিব আৰু যদি পইণ্টটো সোধে তেতিয়া ব্যাসকুণ্ড বুলিও থাকিব পাৰে নহ'লে ৰহটাং পাছ বুলিও দিয়া থাকিব পাৰে গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনদী হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ ইণ্ডাছ ৰিভাৰ সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনদী কোনটো হয় ৰবি ঝেলাম চেনাব সুটলেছ কোনটো কাৰেক্ট এনচাৰ হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চেনাব ৰিভাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ চেনাব ৰিভাৰ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ ইণ্ডাছ ৰিভাৰ নিম্নলিখিত কোনটো নদী ভাৰতত উৎপত্তি নহয়তো সুধিছে গতিকে আমি জানিব লাগিব কোনকেইটা উৎপত্তি হয় হয়নে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ডাজ নট অৰিজিনেট ইন ইণ্ডিয়ান টেৰিটৰী যিমানকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত আপোনাৰ অপশ্যন বিটো কাৰেক্ট হ'ব সুটলেছটো ভাৰতৰ উৎপত্তি নহয় গতিকে কোনটো ক'ত উৎপত্তি হয় মই ইয়াতে ধুনীয়াকৈ ইনক্লুড কৰি দিছোঁ যিটো গংগা নদী আছে গংগা নদীৰ উৎপত্তিস্থল কোনটো হয় উৎপত্তিস্থল হৈছে গংগোত্ৰী গ্লেচিয়াৰ আৰু যিটো স্থানত উৎপত্তি হয় সেই স্থানত গংগা নদীটো ভাগীৰথী নদী হিচাপে জনা যায় গংগোত্ৰী গ্লেচিয়াৰৰ পৰা উৎপত্তি হয়নে যিটো নেকি উত্তৰাখণ্ডত আছে আৰু যেতিয়া উৎপত্তি হৈ আহিব তেতিয়া সেই উৎপত্তি স্থানত ভাগীৰথী নদী হিচাপে জনা যায় সুটলেছ ৰিভাৰ আপোনাৰ ক'ৰ পৰা উৎপত্তি হয় ৰাকাছ লেক নিয়াৰ মানসৰোবৰ ইন টিবেটত উৎপত্তি হয় কৈলাশ মাউণ্টেইন ৰেঞ্জৰ পৰা আৰু মহানদী ক'ত উৎপত্তি হয় মহানদীৰ উৎপত্তিস্থল হৈছে ৰায়পুৰ ডিষ্ট্ৰিক্ট অফ ছত্তীশগড়ত হয়নে যমুনা ক'ত উৎপত্তি হয় যমুনোত্ৰী গ্লেচিয়াৰ আৰু কি বান্দাৰপাঞ্চ ৰেঞ্জ উত্তৰাখণ্ডত হয় উত্তৰাখণ্ড ছত্তীশগড় উত্তৰাখণ্ড হয়নে তো এইকেইটা ক'ৰ পৰা হৈছে ইণ্ডিয়াৰ পৰা গংগা ইণ্ডিয়াৰ পৰা হৈছে মহানদী ইণ্ডিয়াৰ পৰা হৈছে যমুনা ইণ্ডিয়াৰ পৰা হৈছে কোনটো হোৱা নাই সুটলেছ নদীটো হোৱা নাই নেক্সট দ্য ৰিভাৰ যমুনা অৰিজিনেটছ ফ্ৰম যমুনা নদীৰ উৎপত্তিস্থল ক'ত আছে বা ক'ৰ পৰা উৎপত্তি হয় যমুনা নদী ক'ৰ পৰা উৎপত্তি হয় তো আমি অকণমান আগতে পালোনে নাই বান্দাৰপাঞ্চ যমুনা নদী বান্দাৰপাঞ্চ ৰেঞ্জৰ পৰা উৎপত্তি হয় আৰু যদি ষ্টেট দিয়ে তেতিয়াহ'লে উত্তৰাখণ্ড হ'ব আমাৰ ইয়াতো কি দিয়া আছে ইয়াতো উত্তৰাখণ্ড দিয়া নাই আমাৰ বান্দাৰপাঞ্চ দিয়া আছে হয়নে চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন বিটো হৈছে শুদ্ধ উত্তৰ নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য ৰাইট ট্ৰিবিউটাৰী অফ ৰিভাৰ যমুনা
যমুনা নদীৰ মানে সু উপনদী কোনটো নহয় সেইটো সুধিছে ৰাইট ট্ৰিবিউটাৰী কোনটো নহয় সেইটো সুধিছে গতিকে যিমানকেইটা অপশ্যন দিয়া আছে ইয়াৰে ভিতৰত আপোনাৰ অপশ্যন চিটো কাৰেক্ট হ'ব সন নদীটো যমুনাৰ ৰাইট ট্ৰিবিউটাৰী নহয় গতিকে ইয়াতে মই ৰাইট ট্ৰিবিউটাৰী আৰু লেফ্ট ট্ৰিবিউটাৰী ধুনীয়াকৈ ইনক্লুড কৰি দিছোঁ মনত ৰাখিবলৈ চেষ্টা কৰিব ৰাইট ট্ৰিবিউটাৰীবিলাক হৈছে চম্বল সিন্ধ বেটুৱা আৰু কেন লেফ্ট ট্ৰিবিউটাৰীবিলাক হৈছে হিন্দন ৰিণ্ড চেংগাৰ আৰু বৰুণা এইকেইটা হৈছে লেফ্ট ট্ৰিবিউটাৰী গতিকে এই ট্ৰিবিউটাৰীবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব গতিকে এই কুৱেশ্যনৰ শুদ্ধটোতো হৈছে অপশ্যন চি নেক্সট কিমান চনত গংগাক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল ইন হুইচ ইয়াৰ গংগা ৱাজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল ৰিভাৰ অফ ইণ্ডিয়া গতিকে যিমানকেইটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত অপশ্যন ডিটো কাৰেক্ট হ'ব 2008 আৰু তেতিয়া কোন আছিলে পিএম কোন আছিলে পিএম আছিলে মনমোহন সিং Next, where do Bhagirathi and Alakananda meet? Bhagirathi আৰু অলকানন্দাৰ সংযোগস্থল হৈছে বা ক'ত লগ লাগে ভাগীৰথী নদী আৰু অলকা নদী য'ত লগ লাগে য'ত নেকি দুটা নদীয়ে লগ লাগে সেইটো কি বুলি কোৱা হয় সেইটো কোৱা হয় দেৱ প্ৰয়াগ অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ দেৱ প্ৰয়াগ নেক্সট হুইচ ৰিভাৰ ইজ ন'ন এজ চাংপো ইন টিবেট আমি অকণমান আগতে পাই আহিছোঁ হয়নে টিবেটত কোনটো নদীক চাংপো নদী হিচাপে জনা যায় বা চাংপো বুলি কোৱা হয় টিবেটত চাংপো বুলি কোনটো নদীক কোৱা হয় তো অপশ্যন বিটো কাৰেক্ট হ'ব ব্ৰহ্মপুত্ৰক টিবেটত চাংপো বুলি কোৱা হয় নেক্সট নিম্নলিখিত কোনটো দক্ষিণ গংগা হিচাপে জনা যায় হুইচ অফ দ্য ফলোইং ইজ ন'ন এজ দক্ষিণ গংগা বুলি কোনটো নদীক কোৱা হয় যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত অপশ্যন বিটো কাৰেক্ট হ'ব গোদাবৰী নদীক দক্ষিণ গংগা বুলিও কোৱা হয় আৰু ইয়াক বৃদ্ধ গংগা বুলিও কোৱা হয় বৃদ্ধ গংগা বা দক্ষিণ গংগা বুলি গোদাবৰীক কোৱা হয় আৰু ই হৈছে লাৰ্জেষ্ট পেনিনচুলাৰ ৰিভাৰ এইটো মনত ৰাখিব নৰ্মদা ৰিভাৰ অৰিজিনেটছ ফ্ৰম নৰ্মদা নদী কোনটো ঠাইৰ পৰা উৎপত্তি হয় নৰ্মদা নদীৰ উৎপত্তিস্থল কি সেইটো সুধিছে তো যিমানকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত শুদ্ধটো হ'ব আপোনাৰ অপশ্যন ডি অমৰকণ্টকৰ পৰা নৰ্মদা নদীৰ উৎপত্তি হয় এতিয়া আহিছে অন্তিমটো কুৱেশ্যনলৈ বাংলাদেশত গংগা আৰু ব্ৰহ্মপুত্ৰৰ সংযুক্ত ধাৰাটোক কোৱা হয় দ্য কম্বাইণ্ড ষ্ট্ৰীম অফ গংগা এণ্ড ব্ৰহ্মপুত্ৰ ইন বাংলাদেশ ইজ কল্ড বাংলাদেশত গংগা আৰু ব্ৰহ্মপুত্ৰৰ সংযুক্ত ধাৰাটো কি বুলি কোৱা হয় যিমানকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ মেঘনা ৰিভাৰ সংযুক্ত ধাৰাটো কোৱা হয় মেঘনা ৰিভাৰ আৰু ব্ৰহ্মপুত্ৰ কি বুলি কোৱা হয় ব্ৰহ্মপুত্ৰক কোৱা হয় যমুনা গতিকে এইটো যমুনা যিটো দিয়া আছে সেইটো হ'ব ব্ৰহ্মপুত্ৰ আৰু পদ্মা ৰিভাৰ কাক কোৱা হয় পদ্মা ৰিভাৰ কোৱা হয় গংগা ৰিভাৰক বাংলাদেশত পদ্মা ৰিভাৰ বুলি কোৱা হয় আৰু ব্ৰহ্মপুত্ৰক বাংলাদেশত যমুনা বুলি কোৱা হয় আৰু যিটো সংযুক্ত ধাৰা হয় গংগা আৰু ব্ৰহ্মপুত্ৰৰ that is called মেঘনা ৰিভাৰ মনত ৰাখিব খুব ইম্পৰ্টেণ্ট হয় এইকেইটা গতিকে আজি আমি 20টা এমচিকিউ ডিছকাছ কৰিলোঁ ৰিভাৰ ছিষ্টেমৰ ওপৰত যদি আপোনালোকক ইয়াৰ ওপৰত আৰু এটা ক্লাছ লাগে যদি থিয়ৰী ৱাইজ বা ইম্পৰ্টেণ্ট পইণ্ট কিছুমান লাগে তেতিয়াহ'লে আপোনালোকে ইয়াছ বুলি কমেণ্ট বক্সত জনাব আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ